হাই আচলতে আমি যাদু সৰুৰ পৰা চাই আহিছিলো আচলতে মোৰ দেউতাহঁতে যাদু চাইছিলে এম হুছেইনৰ এজন অসমৰ যাদুৰ সম্ৰাট আছিল আৰু বৰ্তমান এম হুছেইনৰ এজন প্ৰিয় শিষ্য বৰ্তমান অনুজ কুমাৰ দাস আৰু তেওঁ যাদুৰ বৰ্তমান সম্ৰাট অসমৰ লগতে তেওঁ এজন চৰকাৰী বিষয়াও আৰু লগত মোৰ লগত আছে তেখেত মোৰ পিছফালে আছে দাদা ভালে আছে নিশ্চয় মই আচলতে দাদাই বহুত যাদু দেখালে আমাৰ অফিচত আহিছিলে কিছু সময় পূৰ্বে আৰু বহুত যাদু দেখালে তাৰ ভিতৰত কিন্তু মোৰ এটা যাদু খুব মানে মই এতিয়াও কিউৰিয়াছ হৈ আছো যে তেওঁ পইচাৰ এটা যাদু খুব দেখালে কেইবাটাও দেখালে পইচাৰ তাৰ যদি এটা যদি দাদা দেখাই দিয়ে অকণমান মোৰ দৰ্শকসকলক নিশ্চয় আপুনি চাব পাৰে ইয়াতে চাব পাৰে আপুনি পইচাটো উলিয়াই লওকচোন ইয়াতে হোৱাইট কাগজ এখন আছে এখন হোৱাইট কাগজ আছে মই গীতাশ্ৰীক এটা ৰিকুৱেষ্ট কৰিম এখন যদি অকণমান দেখাই দিয়া যিহেতু এখন 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 ব্লেংক কাগজ আৰু এইটো ক্লোজ কৰি দেখাই দিছো এইটো ব্লেংক হয় এখন ব্লেংক কাগজ হয় এনেকে লগাই ভাঁজ লগাই দিয়ক কাগজটো সোমাই দিয়ক সকলোৱে চাওক উলিয়াই লওকচোন গীতাশ্ৰী দেখাই দিয়ক ৱাও 500 টকা চাওক 500 টকা এই এখন বাপৰে। ব্লেংক পেপাৰৰ পৰা 500 টকা ওলাই গ'ল এনেকুৱা যদি আমাৰ জীৱনতো ঘটি থাকিলে হয় কেনেকুৱা হ'ল হয় আমাৰ Thank you. জীৱন থেংক ইউ আচলতে আমি দাদা ভগৱানে ভালে ৰাখক দাদাক আৰু দাদাৰ পৰা আমি বহুত যাদু চাম ভৱিষ্যতলৈ আৰু দাদাক লগ পাম ভালকে আৰু ইমান ধুনীয়াকে অকণমান সময় দিয়াৰ কাৰণে দাদালৈ ধন্যবাদ থাকিলে থেংক ইউ দাদা থেংক ইউ থেংক ইউ বাই বাই